নমস্কাৰ, মই মজিদ। বন্ধুসকল, কলকাতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পদত্যাগ কৰক, এই দাবী কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ। নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে পদত্যাগ কৰা উচিত। নেশ্যনেল হেৰাল্ড গোচৰৰ ৰায় অহাৰ পাছত পদত্যাগ কৰা উচিত মোদী আৰু অমিত শ্বাহে। ৰাজনৈতিক প্ৰতিহত আৰু কু অভিপ্ৰায়ৰ বাবে নেশ্যনেল হেৰাল্ডৰ ভুৱা গোচৰ দাখিল কৰা হৈছে। এই কাকতখন 1938 চনত স্বাধীনতা সংগ্ৰামীসকলে প্ৰতিষ্ঠা কৰা, যাক বিজেপি চৰকাৰে ধন সৰবৰাহৰ দৰে বিষয়ৰ সৈতে সাঙুৰি বদনাম কৰিছে। আৰু সত্যটো হ'ল এই গোচৰত একো নাই, তথাপিও বিজেপিয়ে ইয়াক এটা ইছ্যু কৰিছে। কংগ্ৰেছ দলৰ নেতাসকলক হাৰাশাস্তি কৰিবলৈ চেষ্টা কৰিছে। ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত নেতাৰ বিৰুদ্ধে ইডিৰ গোচৰ ৰুজু কৰি আহিছে। বিজেপিয়ে এনেদৰে মানুহক ভয় খুৱাই চৰকাৰ গঠন কৰিছে। কিন্তু এতিয়া ৰায় ন্যায়ৰ সপক্ষে আহিছে, সত্যই প্ৰাধান্য লাভ কৰিছে। আমি এই সিদ্ধান্তক অতিশয় আদৰণি জনাইছোঁ। সংবাদমেলৰ জৰিয়তে এই দাবী কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ হত্যাৰ গোচৰক লৈ বিগ আপডেট। CJM আদালতে গোচৰটো বিচাৰৰ বাবে প্ৰেৰণ কৰিলে সত্ৰ আদালতলৈ। সকলো অভিযুক্তক 22 ডিচেম্বৰত সত্ৰ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ। 22 ডিচেম্বৰত হ'ব গোচৰটোৰ পৰৱৰ্তী শুনানি। জুবিন গাৰ্গৰ হত্যাৰ গোচৰক লৈ বিগ আপডেট। CJM আদালতে গোচৰটো বিচাৰৰ বাবে প্ৰেৰণ কৰিলে সত্ৰ আদালতলৈ। সকলো অভিযুক্তক 22 ডিচেম্বৰত সত্ৰ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ। 22 ডিচেম্বৰত সত্ৰ ন্যায়াধীশ আদালতত গোচৰটোৰ হ'ব পৰৱৰ্তী শুনানি। আৰু মঙলবাৰে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ভাৰ্চুৱেলি হৈছিল শুনানি। আইন শৃংখলাজনিত কাৰণতে সিদ্ধান্ত লোৱা হৈছিল ভাৰ্চুৱেলি শুনানিৰ। উল্লেখযোগ্য যে বৰ্তমান বাক্সাৰ নিকাচি কাৰাগাৰ আৰু হাফলং কাৰাগাৰত বন্দী হৈ আছে 7 অভিযুক্ত। ইফালে চাৰ্জশ্বিটত থকা ইটোৰ পিছত সিটো বিস্ফোৰক তথ্য এই মুহূৰ্তত পোহৰলৈ আহিছে। বছৰি 3 কোটি উপাৰ্জন কৰা জুবিন গাৰ্গৰ দুটাকৈ বেংক একাউণ্টত আছিল মাত্ৰ 10 লাখ টকা। মেনেজাৰ সিদ্ধাৰ্থৰ পৰা বিহুৰ টকাৰ হিচাপ বিচৰাটোৱে কাল হ'ল জুবিন গাৰ্গৰ বাবে। 12 অক্টোবৰত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ পৰা হিচাপ লোৱাৰ কথা আছিল জুবিন গাৰ্গে। কিন্তু তাৰ পূৰ্বে পৰিকল্পনা অনুসৰি 19 ছেপ্টেম্বৰত হত্যা কৰা হ'ল নেকি জুবিন গাৰ্গক। পৰৱৰ্তী খবৰ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ ফুৰাফুৰে কমিছে ভাৰতীয় টকাৰ মূল্য। ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ পতনে ভংগ কৰিলে সৰ্বকালৰ অভিলেখ। চেঞ্চুৰীৰ দিশে ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য। আজিৰ দিনটোত আমেৰিকাৰ $1 ভাৰতীয় টকাৰ মূল্য হ'লগৈ 91 টকা 3 পইচা। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজহুৱা মঞ্চত মুছলমান যুৱতীৰ হিজাব খুলি এইবাৰ বিপদত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। ইছলামিক কট্টৰপন্থীৰ টাৰ্গেটত নীতিশ কুমাৰ। মুছলমান সমাজৰ সন্মুখত এই সন্দৰ্ভত নীতিশ কুমাৰক বিনা চৰ্তে ক্ষমা খোজাৰ দাবী। আৰু ক্ষমা নুখুজিলে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব বুলি ভাবুকি পাকিস্তানী গেংষ্টাৰৰ। ৰাজহুৱা মঞ্চত মুছলমান যুৱতীৰ হিজাব খুলি এইবাৰ সমালোচিত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। মুছলমান সমাজৰ সন্মুখত এই সন্দৰ্ভত নীতিশ কুমাৰক বিনা চৰ্তে ক্ষমা খোজাৰ দাবী। পাকিস্তানৰ পৰা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক ভাবুকি। ক্ষমা নুখুজিলে আক্ৰমণ কৰা হ'ব বুলি ভাবুকি ইছলামিক কট্টৰপন্থীৰ। এক ভিডিঅ' যোগে পাকিস্তানী গেংষ্টাৰৰ ভাবুকি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক। আৰু লগতে ভাৰতৰ একাংশ বিৰোধী নেতাইও ক্ষমা খুজিবলৈ দাবী জনাইছে নীতিশ কুমাৰক। বলিউডৰ প্ৰাক্তন অভিনেত্ৰী জাইৰা বছিমেও নিন্দা জনাইছে এই ঘটনাক। উল্লেখযোগ্য যে এক নিযুক্তিপত্ৰ বিতৰণ অনুষ্ঠানত নিযুক্তিপত্ৰ বিতৰণৰ সময়ত
এগৰাকী মহিলা চিকিৎসকৰ হিজাব খুলি দিছিল নীতিশ কুমাৰে আৰু সেই ভিডিঅ'ক লৈ এতিয়া ভাৰতৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তীব্ৰ সমালোচিত হৈছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। পৰৱৰ্তী খবৰ, পুনৰ হুৰাহুৰে কমিছে সোণৰ দাম। যদি আপুনি সোণৰ গহনা বনাম বুলি ভাবিছে তেন্তে এয়া আপোনাৰ বাবে সোণালী সুযোগ। প্ৰতি 10 গ্ৰাম 24 কেৰেট সোণৰ দাম 1700 টকাকৈ হ্ৰাস পাইছে বা কমিছে আৰু আজিৰ দিনটোত 24 কেৰেট 10 গ্ৰাম সোণৰ দাম হৈছে গৈ 1,35,900 টকা। পৰৱৰ্তী খবৰ, বিহুৰ পাছতে আহি আছে ভাল খবৰ। ৰাজ্যৰ ৭৫,000 যুৱক যুৱতীৰ বেংক একাউণ্টত সোমাব চৰকাৰী টকা। জিলাৰ সদৰে সদৰে ধন বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰিব চৰকাৰে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। বিহুৰ পাছতে ভাল খবৰ পাব ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতীয়ে। ৰাজ্যৰ ৭৫,000 যুৱক যুৱতীৰ বেংক একাউণ্টত সোমাব চৰকাৰী টকা। প্ৰতিখন জিলাৰ সদৰে সদৰে ধন বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰিব চৰকাৰে। 15 জানুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীৰ ভিতৰত সম্পন্ন কৰা হ'ব এই প্ৰক্ৰিয়া। বিহুৰ সময়তে ঘোষণা কৰা হ'ব ধন বিতৰণৰ দিন বাৰ। আত্মসংস্থাপনৰ বাবে CMAA আঁচনিৰ অধীনত দিয়া হ'ব এই ধন। এই ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। ৰহস্যজনকভাৱে মৃত্যু এগৰাকী ছাত্ৰৰ। গুৱাহাটীৰ পাণ্ডু কলেজৰ ছাত্ৰবাসত চাঞ্চল্যকৰ ঘটনা। অম্বিকাগিৰি ৰায়চৌধুৰী ছাত্ৰবাসত উদ্ধাৰ হৈছে এইগৰাকী ছাত্ৰৰ মৃতদেহ। শৌচাগাৰত উদ্ধাৰ হৈছে ৰুবাই আলম নামৰ ছাত্ৰজনৰ মৃতদেহ। 12 ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছিল এই ছাত্ৰজন। BSc তৃতীয় ষান্মাসিকৰ ছাত্ৰ আছিল ৰুবাই আলম। ৰুবাই আলমৰ ঘৰ সজাৰ লংলাজান দৰ্জী গাঁৱত। ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষীৰ তদন্ত আৰম্ভ। পৰৱৰ্তী খবৰ, দেশৰ লাখ লাখ দৰিদ্ৰ মুছলমান শিক্ষাৰ্থীলৈ ভাল খবৰ। জমিয়ত উলেমাই প্ৰদান কৰিব স্কলাৰশ্বিপ। আজিয়েই কৰক আবেদন। দেশৰ লাখ লাখ দৰিদ্ৰ মুছলমান শিক্ষাৰ্থীলৈ ভাল খবৰ। এইবাৰ জমিয়ত উলেমাই প্ৰদান কৰিব স্কলাৰশ্বিপ। কেনেকৈ কৰিব আবেদন চাওঁ আহক। জমিয়ত উলেমা হিন্দৰ মুৰব্বী আৰছাদ মাদানীৰ এই সন্দৰ্ভত ডাঙৰ ঘোষণা। মেধাৱী প্ৰতিগৰাকী দৰিদ্ৰ শিক্ষাৰ্থীয়ে কৰিব পাৰিব আবেদন। ধৰ্মৰ নামত বৰ্তমান দেশত চলি থকা সমস্যা দূৰ কৰিবৰ বাবেই মুছলমান হ'ব লাগিব শিক্ষিত। শিক্ষিত হৈ প্ৰতিগৰাকী মুছলমানে দিব লাগিব উত্তৰ। MBBSৰ পৰা আৰম্ভ কৰি ইঞ্জিনিয়াৰিং পঢ়িম বুলি ভবাসকলেও কৰিব পাৰিব আবেদন। মৌলানা আৰছাদ মাদানীয়ে এই সন্দৰ্ভত কৰিলে ডাঙৰ ঘোষণা। এই শৈক্ষিক বৰ্ষতে মেধাৱী ছাত্ৰ ছাত্ৰীয়ে পাব জলপানীৰ ধন। মেধাৰ ভিত্তিত বাছনিভুক্ত মুছলমান শিক্ষাৰ্থীয়ে লাভ কৰিব এই জলপানী। পৰৱৰ্তী খবৰ, দেশবাসীলৈ আন এক উদ্বেগজনক খবৰ। 2014 চনৰ পৰা চলিত বৰ্ষলৈকে কেন্দ্ৰীয় বাহিনীত 23,360 জন জোৱানে এৰিলে চাকৰি। ইয়াৰ ভিতৰত BSFত 7,493 জন, CRPFত 7,456 জন আৰু CISFত 4,137 জনে এৰিছে চাকৰি। আৰু বিগত 3 বছৰত 438 জন জোৱানে লৈছে চৰম সিদ্ধান্ত। অৰ্থাৎ বিগত 3 বছৰত 438 জন জোৱানে আত্মহত্যা কৰিছে। লোকসভাত এই তথ্য প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীয়ে। পৰৱৰ্তী খবৰ, অসমৰ ধৰ্মীয় সংখ্যালঘু মুছলমান লোকসকল মূৰ্খ আৰু মূৰ্খ হোৱাৰ বাবেই বছৰৰ বেছিভাগ সময় ৰাজনৈতিক কাৰ্যকলাপত লিপ্ত হৈ থাকে মুছলমানসকল। এই বিস্ফোৰক মন্তব্য বিধায়ক শ্বেৰমান আলী আহমেদৰ। অসমৰ ধৰ্মীয় সংখ্যালঘু মুছলমান লোকসকল মূৰ্খ। ধৰ্মীয় সংখ্যালঘু মুছলমানসকলক ৰাজনৈতিকভাৱে মূৰ্খ বুলি অভিহিত শ্বেৰমান আলী আহমেদৰ। মূৰ্খ হোৱাৰ বাবেই বছৰৰ বেছিভাগ সময় ৰাজনৈতিক কাৰ্যকলাপত লিপ্ত হৈ থাকে মুছলমানসকল। আৰু লগতে কংগ্ৰেছৰ সন্দৰ্ভত ডাঙৰ মন্তব্য শ্বেৰমান আলীৰ। কংগ্ৰেছৰ ভুলৰ বাবেই পুনৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে। বিধায়ক শ্বেৰমান আলীৰ পুনৰ এই বিস্ফোৰক মন্তব্য।